আপোনালোকেও দেখিব এতিয়া গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে তেনেকুৱা কথা ক'ব অসমীয়া মানুহে কি কৰিব লাগে অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে সেই হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায় তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুৰাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে যেতিয়া ৰ'দে মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয় সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়কত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বহা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা আমি এটা কথা জানিব লাগিব যে আমি চৰকাৰে দিয়া যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক লোৱাটো একো বেয়া কথা নহয় সেই আঁচনিবিলাক ল'লেই যে অসমীয়া জাতিটো ধ্বংস হৈ যাব তেনেকুৱা একো কথা নহয় আমি আজি ইয়াত থিয় হৈ এই বহাগী উৎসৱ 2025ৰ এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰো যে মই যিটো মাইকত কথা কৈ আছো সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছো চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছো বিহুত জচা বিহুৱানখন জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয় তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয় আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি আমাৰ অসমৰ ক'ৰবাত নহৈ পাহাৰ বগাই বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিৱেশ নাই বুজি পাইছো কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয় তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয় আমাৰ অৰ্থনীতিও ৰখাতলে যাব এই কথাবোৰ আমি বহাগত পাতিব লাগিব কাৰণ জাতিটো কোনফালে গৈ আছো হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছো বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ উপজ শক্তি আমাৰ কৃষিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে